ओके तो स्टार्टिंग की আছে माइक्रोइकोनॉमिक्स ओके अच्छा स्टार्टिंग की बोलबो লাগিব इकोनॉमी मीनिंग ओके इकोनॉमी यार मीनिंग सो इकोनॉमी की হয় জানা ইয়াত দুটা বস্তু থাকে এটা থাকে प्रॉफिट अर्न करना देखो इकोनॉमी মানে এটা এনেকুৱা এটা জগা য'ত কাম কৰিবলৈ জগা থাকে এণ্ড য'ত আমি প্ৰফিট আৰ্ন কৰিব পাৰোঁ অ'কে তো কাম কৰিবলৈ জগা থাকে মানে কি যেনেকৈ চোৱা ইণ্ডিয়া আছে USA আছে গোটেইখিনি কাণ্ট্ৰিজবোৰ কাম কৰিব জগা আছিলে তো ইন শ্বৰ্ট ইন আদাৰ চেঞ্চ এটা কাণ্ট্ৰি ইকনমি হয় অ'কে ইকনমি মানে এটা প্লেচ ৱেৰ উই হেভ মিনছ টু ৱৰ্ক এণ্ড ৱেৰ উই কেন আৰ্ন প্ৰফিট আৰ্ন মানি ক্লিয়াৰ তো এইটো বস্তু তাৰপিছত এতিয়া চোৱা বুজিলা ইকনমি বুজিলা ন এতিয়া ইকনমিক্সৰ কি আছে চব এবাৰ নোটছটো অ'কে টাইপছ এতিয়া চোৱা ইকনমিক টাইপছ টু টাইপছ অফ ইকনমি এটা অ'পেন এটা ক্লোজ অ'পেন ইকনমি এণ্ড ক্লোজ ইকনমি যেনেকৈ ইণ্ডিয়া চোৱা ইণ্ডিয়া এতিয়া USA পৰা বস্তু কিনিব পাৰে তুমি বা মই হ'লেও এতিয়া USA পৰা বস্তু কিনিব পাৰোঁ ৰাইট তো সেইটো কোৱা হয় অ'পেন ইকনমি ইয়াত কি আছে ৰিলেশ্যনশ্বিপ with other countries আছে ৰাইট ইয়াত আছে ৰিলেশ্যনশ্বিপ এণ্ড ক্ল'জ ইকনমি কি হয় 1991 আগত অ'কে তেতিয়া কি আছিল ইণ্ডিয়া বেলেগ দেশৰ লগত কিনিব বা বিকিব নোৱাৰে অ'কে 1991 আগত 1991 LPG পলিচি আহিলে এণ্ড তাৰপিছত এইখিনি লিবাৰেলাইজ হৈ গ'ল ঠিক আছে তো তাৰ আগত কি আছিল ক্ল'জ আছিল ইকনমি আজি ৱৰ্ল্ডত গোটেইখিনিয়ে ক'ব গ'লে অ'পেন ইকনমি অ'কে আচ্ছা তো ক্ল'জ ইকনমি মানে সেইবোৰ ইকনমি য'ত আমি আদাৰ কাণ্ট্ৰিজৰ লগত মানে এইবোৰ ৰিলেশ্যন নাথাকে ক্লিয়াৰ আছে ইয়াৰ বুজিলা ন এতিয়া এইটো হৈ গ'ল আদাৰ কাণ্ট্ৰিজৰ বেছি হয় আমি টাইপছবোৰ চাম ৰাইট এতিয়া আমি টাইপছবোৰ চাম মটিভছৰ হিচাপ অন দ্য বেচিছ অফ মটিভছ অ'কে তেতিয়া কি থাকে তিনিটা টাইপ অফ ইকনমি থাকে এটা কেপিটেলিষ্ট এটা মিক্স এটা ছ'চিয়েলিষ্ট অ'কে কেপিটেলিষ্ট ইকনমি কি হয় কেপিটেলিষ্ট ইকনমি প্ৰাইভেট ফাৰ্মছৰ থাকে অ'কে প্ৰাইভেট ফাৰ্মছো থাকে আৰু ইয়াৰ মানে এই এনেকুৱা টাইপৰ ইকনমিৰ মটিভটো কি থাকে প্ৰফিট আৰ্নিঙৰ মটিভ থাকে ঠিক আছে প্ৰফিট মটিভ থাকে মানে প্ৰফিট আৰ্ন কেনেকৈ কৰিব পাৰোঁ সেইটো ভাল থাকে ছ'চিয়েলিষ্ট ইকনমি কি হয় ইয়াত গভৰ্ণমেণ্ট ইনভল্ভ থাকে অ'কে ইয়াত অকল গভৰ্ণমেণ্টে কাম কৰে আৰু গভৰ্ণমেণ্টে কেলৈ কাম কৰে গভৰ্ণমেণ্টে ছ'চিয়েল ৱেলফেয়াৰৰ কাৰণে কাম কৰে ছ'চিয়েল ৱেলফেয়াৰ মানে কি হয় মানে মানুহৰ ভাল কৰাৰ কাৰণে অ'কে যেনেকৈ ফ্ৰী এডুকেশ্যন দিয়ে বা এনেকুৱা বস্তু দিয়ে তো সেনেকুৱা টাইপৰ ইকনমি আচ্ছা এতিয়া এটা থাকে মিক্সড ইকনমিও থাকে মিক্সড ইকনমি কি জানা য'ত প্ৰাইভেট ফাৰ্মটো থাকে য'ত গভৰ্ণমেণ্টো থাকে অ'কে তো তেতিয়া কি থাকিব ইয়াত প্ৰাইভেট ফাৰ্ম থাকিলে তাৰ প্ৰফিট মটিভ থাকিব এণ্ড ছ'চিয়েল গভৰ্ণমেণ্ট থাকিলে ইয়াত ছ'চিয়েল ৱেলফেয়াৰো থাকিব ৰাইট তো সেইটোৱে কৈছে মিক্সড ইকনমি ক্লিয়াৰ হ'ল ন মিক্সড ইকনমি ইজ এ ইকনমি where there is an involvement of private firms and government both and there is both profit and welfare motive ঠিক আছে ছ'চিয়েল ৱেলফেয়াৰ বুজিলা ন তো সেইটো বস্তু এতিয়া চোৱা আমাৰ ইণ্ডিয়াটো কি হয় এইটো কুৱেশ্যন এটা হৈছে ইণ্ডিয়াৰ ইকনমিটো কেনেকুৱা
ইণ্ডিয়া ইকনমিটো মিছ দিব নাপায় ক্লিয়াৰ কাৰণ ইয়াত গভৰ্ণমেণ্টো আছে প্ৰাইভেট ফাৰ্মছো আছে ৰাইট গভৰ্ণমেণ্ট মানে কি আছে ৰেলৱেজটো গভৰ্ণমেণ্টে চলাই পূৰা তাত প্ৰাইভেট ফাৰ্মে এণ্ট্ৰি কৰিব নোৱাৰে অ'কে এইটো বস্তু ক্লিয়াৰ আছে নেক্সট টপিক problems of economy, right? Economic problems. Okay, तो economic problems क्या है? Economic problems क्या है? वो डिस्कस करो। So, हमारे main economic problems भी क्या है ना? First of all, problem of choice. চয়েসৰ প্ৰব্লেম অ'কে চয়েসৰ প্ৰব্লেম মানে আমি কোনটো বস্তু কিনো নাইবা আমি এই পইচাটো ক'ত ইউজ কৰোঁ তো এইবোৰৰ চয়েসৰ প্ৰব্লেম যেনেকৈ চোৱা এই চয়েসৰ প্ৰব্লেমটো কেলৈ আহে জানা ৰিজনছবোৰ ফাৰ্ষ্টত কি থাকে পিপল হেভ আনলিমিটেড ওৱান্স অ'কে পিপলৰ কি আছে আনলিমিটেড ওৱান্স বহুত ইচ্ছা আছে সিহঁতৰ চব লাগে তেখেতৰ অ'কে তো এইটো কাৰণে প্ৰব্লেম অফ চইচ মানে মোৰ এইটো পেন লাগে এতিয়া মই কোনটো কিনিম বুলি কেলৈ আহিলে কোৱাচোন এবাৰ মানে ইয়াত কি থাকে পিপল হেভ লিমিটেড ৰিচোৰ্চেছ অ'কে পিপলৰ লিমিটেড ৰিচোৰ্চেছ থাকে মানে যাৰ ৰিচোৰ্চেছ ইমান থাকে অ'কে মানে ৰিচোৰ্চেছৰ পৰা মই কি মিন কৰিছোঁ মানি ইনকাম তো তেখেতৰ ইনকামটো লিমিটেড থাকে ন বাট ইচ্ছা আনলিমিটেড থাকে মোৰ আছে ইনকাম মোৰ চাপ'জ 10 rupees এণ্ড মোৰ ইচ্ছা আছে যে এই দুটা কিনিম ঠিক আছে তো মই যিকোনো এটাই কিনিব পাৰিম এই বস্তুটোৰ কাৰণে মানে এইটো আছে চইচ ঠিক আছে তাৰপিছত আৰু এটা প্ৰব্লেম কিয় আহে এই যে পইচাটো আছে মোৰ চাপ'জ মোৰ ওচৰত 20 টকাই আছে অ'কে তো 20 টকাত মই এই দুটা বস্তু কিনিব পাৰোঁ যোনটো মোৰ লাগে আৰু এটা মোৰ ইচ্ছা আছে কাৰণ ইচ্ছাটো আনলিমিটেড তো থাৰ্ড নম্বৰ ইচ্ছা আছে যে মই 10 টকা কিনো 20 টকা ঠিক আছে তো এতিয়া লাষ্ট এটা যোনটো হেৰি আহিলে এইটো কি হয় ৰিচোৰ্চেছবোৰ যে আছে have alternative uses ৰিচোৰ্চেছৰ অল্টাৰনেটিভ ইউজ থাকে অ'কে মানে যেনেকৈ চোৱা মানিটো মই এই দুটা কিন্তু ইউজ কৰিব পাৰোঁ বা এই দুটা ইউজ কৰিব পাৰোঁ মই আকৌ চইচ কৰিব লাগে তো মেইন প্ৰব্লেমটো হৈ গ'ল প্ৰব্লেম অফ চইচ and problem of choice arises because people have unlimited ones, people have limited resources and those resources have unlimited alternative uses. Clear? ठीक है ना? तो इसलिए में इकोनॉमिक जन्म हुआ इकोनॉमिक प्रॉब्लम नहीं होगा तो इकोनॉमिक्स की ओर पड़ेगा राइट तो ये इन्हीं प्रॉब्लम होते हैं नेक्स्ट प्रॉब्लम की है তোমাক যদি সোধে এক্সামত 1 মাৰ্কত হোৱাট ইজ ইকনমিক প্ৰব্লেম ঠিক আছে দেন লিখিলে প্ৰব্লেম অফ চইচ যদি 2-3 মাৰ্কছ যদি দিয়ে তেতিয়াহ'লে সেই গোটেইটো এক্সপ্লেইন কৰি দিব দ্য মেইন প্ৰব্লেম ইজ প্ৰব্লেম অফ চইচ এণ্ড ইট ৰাইজেছ ডিউ টু ডিছডিজিয়াছ ৰিজনছ ক্লিয়াৰ আছে কিমান হ'ব তাৰপিছত চেণ্ট্ৰেল প্ৰব্লেম सेंट्रल प्रॉब्लम एंड अबाउट की है इकोनॉमिक प्रॉब्लम क्लियर तो दुटा बेलेग बेलेग टॉपिक होगा ऑफ इकोनॉमी ओके सेंट्रल प्रॉब्लम्स ऑफ इकोनॉमी की है सपोज মানে মেইন এইখিনি হেডিংছ কৰি দিওঁ হোৱাট টু প্ৰডিউচ কি প্ৰডিউচ কৰিম মই হাউ টু প্ৰডিউচ ফৰ হোম টু প্ৰডিউচ মানে এইটো চেণ্ট্ৰেলি যোনটো মানে ছাপ'জ ভাবি লোৱা কোনোবা এটা হেৰি মানুহ এটা আছে যোনে চেণ্ট্ৰেলি গোটেই আমাৰ ইণ্ডিয়াত চাই আছে অ'কে তো তাৰ প্ৰডাকশ্যন কৰিব লাগে তো এটা কি প্ৰডাকশ্যন কৰিব সেই প্ৰডাকশ্যনটো যে কৰিব সেইটো কেনেকৈ কৰিব আৰু সেই কেনেকৈ যে কৰিব সেইটো কাৰ কাৰণে কৰিব মানে প্ৰডাকশ্যন যে কৰিব কাৰ কাৰণে কৰিব তিনিটা পাৰ্ট থাকে চেণ্ট্ৰেল প্ৰব্লেম
এইটো এটা এক্সাম্পল দি বুজাই আছোঁ চোৱা suppose এইটো হৈ গ'ল mother অ'কে ইয়াৰ তিনিটা son আছে ল'ৰা আছে তিনিটা অ'কে এই তিনিটা ল'ৰাই স্কুলৰ পৰা আহি আছে অ'কে এতিয়া মায়ে ভাবিছে যে মই কি বনাওঁ ফেমিলিৰ কাৰণে অ'কে গৰমৰ পৰা আহিছে সিহঁত তোমাক কি বনাওঁ এতিয়া চোৱা এই সেই কি ভাবিলে ফাৰ্ষ্ট ভাবিলে যে মেংগো জুচ বনাওঁ অ'কে সেকেন্ড ভাবিলে লেমন জুচ বনাওঁ এণ্ড থাৰ্ড ভাবিলে অনলি ৱাটাৰ অ'কে তো কি বনাওঁ এই তিনিটাৰ ভিতৰত কি বনাওঁ ক্লিয়াৰ তো এইটো ভাবিলে মাদাৰে মানে হোৱাট টু প্ৰডিউচ ইট ইজ চইচ প্ৰব্লেম অফ চইচ ঠিক আছে এতিয়া মাদাৰে অলপ ডিপ থিংকিং কৰিলে এণ্ড থিংকিং কৰি এইটো কনক্লুজন পালে যে তিনিটা ল'ৰাৰ ফেভৰেট হৈ গ'ল মেংগো জুচ অ'কে তো এইটো কি বনাব মেংগো জুচ বনাব বুজিলা তিনিটা ল'ৰাৰ কি ফেভৰেট মেংগো জুচ এণ্ড তাহাঁতক কোনে বেছি ছেটিছফাই কৰিব এই তিনিটা ভিতৰত মেংগো জুচ ঠিক আছে তো ইয়াত হোৱাট টু প্ৰডিউচ হ'ল আমাৰ তিনিটা টাইপ আছিল ৰাইট তিনিটা টাইপৰ পৰা কিহৰ মানে বেচিছত আমি চুজ কৰিলোঁ আমি মেক্সিমাম ছেটিছফেকশ্যন যোনে দিছে সেইটো বেচিছত আমি চুজ কৰিলোঁ ৰাইট সেনেকৈ ইকনমিত কি থাকে আমাৰ চইচ থাকে যে আমি ডিফেন্স গুডছ বনাম নে ডিফেন্স গুডছ বনাম নে আমি কনজিউমাৰ গুডছ বনাম নে আমি লাষ্টত কি আছে ক্যাপিটাল গুডছ ইয়েস ক্যাপিটাল গুডছ ডিফেন্স গুডছ বনাই বুজিছে চ'লজাৰ আৰ্মি চাৰ্মি কাৰণে যে বনায় সেইটো কনজিউমাৰ গুডছ মানে আমাৰ নৰ্মেল মানুহৰ নিচিনা যে গুডছ যেনেকৈ কাপোৰ হৈ গ'ল ৱাচ হৈ গ'ল সেই বস্তু ক্যাপিটাল গুড হৈ গ'ল যোনবোৰ বিজনেছমেনৰ কাৰণে বনায় যেনেকৈ হৈ গ'ল বিজনেছমেনৰ কাৰণে কি লাগিব তোমাৰ কম্পিউটাৰ্ছ লাগিলে ধৰা মেচিনছ লাগিলে অ'কে বিল্ডিং লাগিলে সেইবোৰ বস্তু তো এই তিনিটা ভিতৰত কোনটো গুডছ বনাওঁ অ'কে তো এইটো কিহৰ বেচিছত চাব মেক্সিমাম ছেটিছফেকশ্যন যোনটোৱে মেক্সিমাম ছেটিছফেকশ্যন দিব সেইটো বনাওঁ ক্লিয়াৰ ঠিক আছে এটা এক্সাম্পল ল'ব কৈছিলোঁ নেক্সট ওৱান হাউ টু প্ৰডিউচ এতিয়া মায়েতো ভাবিলে যে এইটো বনাম বুলি অ'কে এতিয়া মায়ে ভাবিছে এইটো যে বনাম এইটো মই কেনেকৈ বনাম মোৰ ওচৰত দুটা মেথড আছে অ'কে এটা আছে লেবাৰ ইণ্টেনচিভ টেকনিক অ'কে আৰু এটা আছে কেপিটেল ইণ্টেনচিভ টেকনিক কেপিটেল ইণ্টেনচিভ টেকনিক মানে কি হয় কেপিটেল মানে মই ক'লো মেচিনছ বুলি ৰাইট কেপিটেল মানে মেচিনছ জাতীয় কিবা এটা বস্তু দি মেলি মই গুড বনাওঁ যেনেকৈ এইটো হৈ গ'ল জুচাৰ দি বনালে অ'কে এণ্ড আৰু এটা আছে লেবাৰ ইণ্টেনচিভ মানে কি যোনে নিজে মানে হাতেৰে চাতেৰে ফিজিকেল ৱৰ্ক কোনে কৰা তো মায়ে ভাবিছে যে মই হাতেৰে বনাম নে মেচিনেৰে বনাম তো এতিয়া মানে অলপ ডিপ থিংক কৰি মেলি মায়ে গম পালে যে কষ্ট কিহত কম আহিব হাতেৰে বনাব ৰাইট তো সেইকাৰণে মাদাৰে লেবাৰ ইণ্টেনচিভ টেকনিকটো ইউজ কৰোঁ বুজিলা তো আমি কিহৰ বেচিছত আমি থিংক কৰিলোঁ মানে কষ্ট এফিচিয়েণ্ট অ'কে যোনটো কষ্ট এফিচিয়েণ্ট হ'ব কষ্ট এফিচিয়েণ্ট মানে যোনটোত কষ্ট কম লাগে তো সেইটো আমি ইউজ কৰোঁ হৈ গ'ল তো আমাৰ এইটোত কষ্ট কম লাগে সেইটো আমি ইউজ কৰোঁ ক্লিয়াৰ হ'ল ঠিক আছে সেনেকৈ ইকনমিকৰ কি থাকে আমাৰ এই দুটা টেকনিকৰ ভিতৰত কোনটো টেকনিক সবচে কষ্ট এফিচিয়েণ্ট হ'ব সেইটো আমি বনাম আচ্ছা লেবাৰ বুলি ক'লা তুমি ৰাইট বাট কেইটামান কেছত ন লেবাৰ নাথাকে কিয় কাৰণ কেইটামান বস্তু যদি মই যদি মেচিন ইউজ নকৰাকৈ লেবাৰ দি বনাব যাওঁ তেতিয়া লেবাৰক বহুত পইচা দিব লাগিব কাৰণ লেবাৰ তেতিয়া মানে মেচিনছ কেলৈ বনিছোঁ জানা একচুৱেলি মেচিনছে ইজি কৰি দিয়ে কামবোৰ স্পীড কৰি দিয়ে ইজি কৰি দিয়ে অ'কে তো কেতিয়াবা স্পীড ফেক্টৰটো আহিব কোনটোৱে ফাষ্ট বনাব অ'কে সেইবোৰ চব আমি এনালাইজ কৰি মেলি কেতিয়াবা এইটোও ভাল হ'ব পাৰে বেলেগ পাৰ্টিকুলাৰ চিটুৱেশ্যনৰ মতে কেতিয়াবা এইটোও ভাল হ'ব পাৰে যোনটো ভাল হ'ব এইটো ইউজ কৰোঁ ক্লিয়াৰ হ'ব তাৰপিছত পাৰফৰ্ম টু প্ৰডিউচ এতিয়া চোৱা মায়েতো ভাবিলে এইটো বনাম অ'কে হাতেৰে বনাম এতিয়া ইহঁতি তিনিটা ইয়াত আহিলে অ'কে ঘৰত আহিলে অহাৰ পিছত মায়ে কি চালে যে মেংগো জুচ যে বনাই আছোঁ চুগাৰ নাছিল ঘৰত অ'কে চেনি নাছিল তেতিয়া চেনিটো মাদাৰে এই তিনিটা আনিব হ'ল অ'কে এইটো আছিল ডাঙৰ ল'ৰা এইটো আছিল সৰু ল'ৰাটো আৰু এইটো আছিল
একদম সৰু ল'ৰা, ঠিক আছে, এইটো অমন আছিল, ভাবি লওক। তো এইটো আছিল ডি, এইটো আছিল চি, এণ্ড এইটো আছিল অমন। অ'কে, তো ডিয়ক গ'লে, ডাঙৰ ল'ৰাটোক ক'লে, ডাঙৰ ল'ৰাটোৱে ক'লে যে মই নোৱাৰোঁ, মই সময় আছে। সৰু ল'ৰাটো ক'লে মোক খেলিব যাব, এনেকৈ কৰি মেলি গ'লগৈ। এণ্ড অমন আছে, অমনে ভালছে মাৰিলে আৰু মাক দিয়ে, মানে লৈ পিনি আনিলে। অ'কে, তো চোৱা এবাৰ, অমনে মাক কি কৰিলে, কণ্ট্ৰিবিউট কৰিলে ন। কণ্টেক্ট আছোঁ, থিয়ৰী আছিলোঁ, এই ঘৰত আছিল মই, বুজিলা, ঠিক আছে। তো মানে কি কৰিলে, কণ্ট্ৰিবিউট কৰিলে ন মাক, যে হেল্প কৰিলে। তো যোনে বেছি হেল্প কৰিব তাক দিয়া হয়। অ'কে, যেনেকৈ ইয়াত চোৱা, আমাৰ ইকনমিক কি থাকে, ৰিচ থাকে এণ্ড প'ৰ থাকে। অ'কে, তো ৰিচে কিমান কণ্ট্ৰিবিউশ্যন কৰে, 70% ছাপ'জ, এণ্ড প'ৰে অলপ কম কণ্ট্ৰিবিউশ্যন কৰে, মানে টেক্সৰ ক্ষেত্ৰত, ৰাইট। তো কোনে বেছি হেল্প কৰে, ৰিচে, সেইকাৰণে ৰিচ গুড বেছি ভাল। অ'কে, মানে সিহঁতক চাই বুলি বুজিব না, এই বস্তুটো অলপ নেগেটিভ হ'ব, বাট ষ্টিল মানে এনেকুৱাই চলে। অ'কে, তো ৰিচৰ কাৰণে বুজিব নাই। তো এইটো আমি কি বেচিছত চালোঁ, আমি কণ্ট্ৰিবিউশ্যনৰ বেচিছত। তো এই তিনিটা ক্লিয়াৰ আছে। এইটো আহে কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট, এইটো এক্সামত 4-5 মাৰ্কছৰ আহে, এণ্ড মানে মেক্সিমাম টাইমছে আহে। ক্লিয়াৰ। তাৰপিছত কি আছে আমাৰ PVC ন, টাইম ঠিক আছে। এতিয়া PVC মানে কি জানা, প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ। প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ। অ'কে, তো প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ কি হয় চাবা দেই। এই কাৰ্ভটো বনোৱাৰ কাৰণে আমাৰ তিনিটা এজাম্পশ্যনছ লাগে। অ'কে, assumptions like 1, economy has 2 goods, অকল দুটা গুডছ আছে ইকনমিত, অকল দুটা গুডছ, মানে এটা সাপোজ পিজ্জা এণ্ড এটা সাপোজ বাৰ্গাৰ, অকল দুটা গুড বনায় আৰু বেলেগ একো গুডে নহয়। 2 নম্বৰ, এজাম্পশ্যনছ মানে মানি ল'ব লাগে। ইকনমিক্স এইটো নিউকৈ পাইছ ন, ইকনমিক্সত আমি যে যেতিয়া কাৰ্ভ বনাম ন, মানে চোৱা এবাৰ, এনেওতো মানে বস্তুখিনি সেই বেলেগ বেলেগ বস্তু হ'ব পাৰে, ৰাইট। মানে আমি যে কিবা এটা যদি কাৰ্ভ যদি ড্ৰ কৰোঁ বা কিবা এটা যদি থিয়ৰী যদি মই যদি দিওঁ, অ'কে, তাত কিবা এটা পাৰ্টিকুলাৰ চিটুৱেশ্যন লৈ মেলি আমি কৰিব লাগিব ন। সেইকাৰণে মানে আমি এজাম্পশ্যনছ মানি লওঁ যে এনেকুৱা এনেকুৱা চিটুৱেশ্যনছবোৰ হ'ব, এণ্ড তাৰ ওপৰত মানে এই মডেলটো ডেভেলপ কৰা হৈছে, বুজিলা। সেইটো বস্তু। তো ইকনমি হেজ 2 গুডছ, টেকন'লজি উইল নেভাৰ চেঞ্জ, টেকন'লজি কেতিয়াও চেঞ্জ নহয়, এনেকৈ কৈছে। অ'কে, 3 নম্বৰ এক্সাম্পশ্যনছ হৈ গ'ল। লেবাৰ্ছ নাইবা ৰিচোৰ্চেছ will never be equally efficient. ইকুৱেলি এফিচিয়েণ্ট কেতিয়াও নহয় সিহঁতে। ইকুৱেলি এফিচিয়েণ্ট মানে কি, যেনে চোৱা দুটা লেবাৰ আছে, এটা ৰাম এটা শ্যাম, তো দুটা ৰামে যিমান গুডছ প্ৰডিউচ কৰিব, চেমকৈ হেৰি গুড মানে শ্যামো চেম গুডছ প্ৰডিউচ কৰিব নোৱাৰে চেম টাইমত, মানে এইটো সঁচা কথাও হয়। অ'কে, তো চবৰ বেলেগ বেলেগ কেপাচিটি থাকে, ঠিক আছে, কোনোবা আছে ফাষ্ট থাকে, কোনোবা আছে অলপ শ্ল' থাকে, তেনেকুৱা টাইপ। তো এই তিনিটা এজাম্পশ্যনছ মানিব লাগে, ঠিক আছে। আচ্ছা, আৰু এটা এজাম্পশ্যনছ আছে, অ'কে,
4 number, limited resource. Economy has limited resource. এইটো লিখি দিব পাৰোঁ আমাৰ ৰিসোর্স কি আছে লিমিটেড মানে চোৱা suppose আমি পিজ্জা বনাই আছো পিজ্জা আৰু এটা আহিল বাৰ্গাৰ ঠিক আছে এই দুটা বস্তু আমি suppose আটা দি বনাওঁ ওকে মই নাজানো কি দি বনাওঁ আটা দি বনাওঁ তো আটা আমার সাথে কি আনসার করলে ইমান দোষ ক্লিয়ার এটা যদি এই আটাটা দি মই যদি এটা পিজ্জা বনাওঁ ৰবা মই যদি এটা বাৰ্গাৰ বনাওঁ ৰাইট বাৰ্গাৰত 1 বুলি লিখা আছে ন তোমাৰ মতে কৰি দিছোঁ বাৰ্গাৰত যদি 1 আছে দেন পিজ্জা আমাৰ 10টা বনিব জাস্ট মানে আমি এনেকৈ কৰিছোঁ চোৱা ইমানটো যে আটা আছে এই আটাটো দি মেলি আমি বাৰ্গাৰ এটা বনাব পাৰিম এণ্ড পিজ্জা 10টা বনাব পাৰিম মানে এটা কম্বিনেশ্যন ইমান আহিব মানে ইমানটো আটা দি মেলি আমি অলপটো চাইড কৰি মেলি এটা বাৰ্গাৰ বনালোঁ এণ্ড বাকীখিনি দি মেলি আমি 10টা হেৰি বনালোঁ अलग अलग कर दिया सेपरेट कर दिया और फुल यूज़ कर दिया ओके इकोनॉमी हैज लिमिटेड रिसोर्सेज एंड वी विल यूज इट फुल्ली विल यूज इट फुल्ली ओके ये वाला जो 4th नंबर वाला पॉइंट है ना ये वाला बुक में नहीं है ओके बट ये होना चाहिए तभी मतलब ये समझ में आएगा तो ये एग्जाम जो है देन ये साइन नंबर पॉइंट निलिखा बट ये बुझा कारण मैं ये पॉइंट लगे ये एग्जाम्पन्स ठीक है तो এই গোটেই এই যোনটো লিমিটেড ৰিচোৰ্চ আছে গোটেইখিনি ইউজ কৰিব ঠিক আছে তো ইউজ কৰাৰ টাইমত কি চাপোজ বাৰ্গাৰ বন বনালে एंड पिज़्ज़ा कैसे एक बर्गर बने हाँ फिर और जो रह गया उससे 10 पिज़्ज़ा बना दो रहने के बाद हाँ ठीक है फिर अभी नेक्स्ट कॉम्बिनेशन ये वाला ए नंबर कॉम्बिनेशन है ओके बी नंबर कॉम्बिनेशन देखो तो सपोज 2 बर्गर बनाया ओके ये एक एडिशनल किया ना +1 किया इसके लिए देखो मतलब ये दुटा এটা কম্বিনেশ্যন আছে ন 1 और 10 যদি মই যদি এটো যদি বেছি বনাব লাগে এটো অলপ কমাব লাগিব আমাৰ ৰাইট কমাব লাগিব ন কাৰণ আমাৰ লিমিট সো দিস ইজ লিমিটেড এন্ড উই হ্যাভ এন্ড উই উইল ফুলি ইউজ ক্লিয়ার সো আমি -2 কৰিছো ওকে ঠিক আছে ন তাৰপিছত বাৰ্গাৰটো মানে আৰু এটা ইনক্ৰিজ কৰিলো আৰু এটা +1 কৰিলো তো ই আৰু -2 কৰিব লাগিব মানে এই গোটেই ৰিসোৰ্সটো ইউজ কৰাৰ কাৰণে বুজিলা কেছটো কি কৈছো বুজিলা ঠিক আছে ন তাৰপিছত এইটো চি নম্বৰ কম্বিনেশ্যন সাপোজ এণ্ড ডি নম্বৰ আৰু এটা আছে 6 4 ক্লিয়াৰ আছে বস্তুটো বুজিছা ন কেলে এটা বাঢ়িলে আৰু এটা কমিব লাগে বুজিলা কাৰণ আমাৰ ৰিচোৰ্চেছ লিমিটেড আছে হৈ গ'ল এটা যদি বহাওঁ দেন ইয়াৰ বস্তু প্ৰায় আমি লৈ মেলি বনাওঁ ইয়াৰ যে দুটা আছে চেক্ৰিফাইচ যে কৰিলোঁ আমি চেক্ৰিফাইচ কৰা বুলি কয় আৰু ইয়াত গেইন কৰা বুলি কয় তো চেক্ৰিফাইচ যে কৰিলোঁ আমি দুটা সেই চেক্ৰিফাইচৰ বস্তু যদি মিলি আমি আৰু এটা বাৰ্গাৰ বনাম ক্লিয়াৰ তেনেকুৱা তো এইটো কোৱা হয় PVC স্কেডিউল ওকে স্কেডিউল মানে টেবল যোনবোৰ টেবল থাকিব না এইবোৰ স্কেডিউল বুলি কয় ওকে এটা PVC স্কেডিউল এটা চোৱা আমি যদি এই কম্বিনেশ্যনছবোৰ লৈ মেলি এতিয়া যদি আমি কাৰ্ভ এটা যদি ড্ৰ কৰোঁ চাবা দেই কাৰ্ভটো মই ইয়াত ড্ৰ কৰি দিছোঁ এতিয়া চাপ'জ 1 2 3 4 and 5 1 2 3 4 and 5 ओके तो এনেকৈ যদি আছে ফাৰ্ষ্টটো কি হৈছে 10 and 1 right come on sorry 2 2 4 6 8 and 10 যদি আমি এনেকৈ বনালোঁ ওকে গ্ৰাফ এটা তো ফাৰ্ষ্ট কম্বিনেশ্যনটো কি আছে 1 and 10 ৰাইট সেকেন্ড কম্বিনেশ্যনটো 2 and 8 হয় নাই ইয়াত 2 and 8
থাৰ্ড কম্বিনেশ্যনটো কি 3 and 6 ৰাইট ফ'ৰ্থ কম্বিনেশ্যনটো কি 4 and 4 ফিফ্থ কম্বিনেশ্যনটো 5 and 2 ৰাইট ঠিক আছে তো এইটোকে কোৱা হয় তোমাৰ PUC বুলি ইয়াত চোৱা ক্লবটো কেনেকুৱা বনিছে এতিয়া ক্লবটো এনেকুৱা বনিছে ৰাইট এনেকুৱা ইয়াত ভালছে হেৰি নহ'ল যদি ভালছে কৰিলোহেঁতেন দেন ক্লবটো এনেকুৱা বনিছে ক্লিয়াৰ ইয়াত মানে আমি কি ল'লোঁ ইয়াত বাৰ্গাৰ ল'লোঁ আমি ইয়াত বাৰ্গাৰ ল'লোঁ এণ্ড ইয়াত পিজ্জা ল'লোঁ ক্লিয়াৰ মানে এইটো এক্সিছত পিজ্জা ল'লোঁ এইটো বাৰ্গাৰ তাৰপিছত আমি ল'লোঁ ক্লিয়াৰ হৈছে নহয় এইটো চোৱা এই কাৰ্ভটো এনেকুৱা যে বনিলে এতিয়া আমি কাৰ্ভটোক ষ্টাডি কৰিম অ'কে কাৰ্ভটোৱে কি বুজাই আছে এতিয়া চোৱা কাৰ্ভটোত তিনিটা পইণ্ট আছে চাবা দেই এটা মই ইয়াত এটা পইণ্ট দিওঁ কাৰ্ভৰ ভিতৰত আৰু এটা অন দি কাৰ্ভ আৰু এটা আউটসাইড দি কাৰ্ভ ঠিক আছে তিনিটা এতিয়া চোৱা এই তিনিটাই কি বুজাই আছে আগত মই এইটো পঢ়াম এইটোৱে কি বুজাইছে এইটোৱে কি বুজাইছে কাৰ্ভৰ মাজত যোনটো আছে এইটোৱে বুজাইছে যে আমি যিমান ৰিচোৰ্চ আছিল ন সেই ৰিচোৰ্চ গোটেইখিনিক আমি ইউজ কৰিলোঁ ঠিক আছে তো ৰিচোৰ্চটো গোটেইখিনি ইউজ কৰাটো কি কয় ইউটিলাইজেশ্যন বুলি কয় তো ইয়াত কোৱা হয় ফুল ইউটিলাইজেশ্যন ঠিক আছে ফুল ইউটিলাইজেশ্যন এতিয়া চোৱা ইয়াত যদি আমি যদি লওঁ তেতিয়াহ'লে কি হ'ব ইয়াত যদি আমি যদি লওঁ এইটো কি হ'ব under utilization okay আমি under utilization কৰিছোঁ ঠিক আছে মানে আমি ফুললি ইউজ নাই কৰা আমি বস্তুখিনি সেইকাৰণে আমি ইমানটো পালোঁ ৰাইট আচ্ছা আৰু চোৱা মানে বুজিছা নে না বুজা ইয়াত চোৱা আগত ইয়াত যদি মই যদি এটা যদি ফ্ৰুট এটা দিওঁ অ'কে এইটো আণ্ডাৰ ইউটিলাইজেশ্যন চোৱা ইয়াৰ কম্বিনেশ্যনটো চোৱা আগত দুটা বাৰ্গাৰ চাৰিটা থাকিব দুটা বাৰ্গাৰ চাৰিটা পিজ্জা ইয়াত চোৱা এবাৰ ইয়াত দুটা বাৰ্গাৰ যেতিয়া বনাওঁ তেতিয়া আমি পিজ্জা মেক্সিমাম কিমান বনাব পাৰোঁ 8টা বাট এতিয়া আমি তাত কিমান বনাইছোঁ 4টা তো 4টা বনাইছোঁ মানে কি আমি ইয়াৰ 4টা যে বনাবলৈ যোনটো ৰিচোৰ্চ আছিল সেইবোৰ ইউজ নাই কৰা তো সেইকাৰণে কোৱা হৈছে এইটো আণ্ডাৰ ইউটিলাইজেশ্যন ক্লিয়াৰ আছে ন তাৰপিছত এই পইণ্টটোত চাব এই পইণ্টটোত কি কোৱা এই পইণ্টটো হ'ল আনএটেইনেবল মানে আমি এটেইনেই কৰিব নোৱাৰোঁ এটেইন কৰা মানে এইটো মানে পাবই নোৱাৰোঁ আমি বুজিলা ঠিক আছে কাৰণ এইটো কিমান কম্বিনেশ্যন হ'ব চোৱা জাষ্ট মই কৈছোঁ ইয়াত দিম কম্বিনেশ্যনটো ইমান ঠিক আছে ইয়াত মানে কি হ'ব বাৰ্গাৰ 5 এণ্ড পিজ্জা 4টা তো চোৱা বাৰ্গাৰ যেতিয়া 5টা বনাওঁ তো পিজ্জা কেইটা বনাব পাৰোঁ মই 2টাই বনাব পাৰোঁ বাট তাত 5টা মই বনাব পাৰিম কেতিয়াবা পিজ্জা 4টা কেতিয়াবা পিজ্জা বনাব পাৰিম নোৱাৰোঁ তো ঠিক আছে মানে ইমান ৰিচোৰ্চেছ নাই তো সেইকাৰণে মই কৈছিলোঁ যে লিমিটেড ৰিচোৰ্চেছৰ এই পইণ্টটো লাগিব ক্লিয়াৰ আছে ঠিক আছে ন পইণ্টবোৰ অ'কে দেন সেইটো হৈছে প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ ইয়াৰ পৰা কিন্তু ভালছে এটা মাৰ্ক এটা আহে অ'কে আচ্ছা ঠিক আছে এতিয়া টাইম হৈ গ'ল এতিয়া নেক্সটটো কৰোঁ এই ফুল ইউটিলাইজেশ্যন এইবোৰ